পৰিৱৰ্তন আৰু উন্নয়ন কিমান পৰিৱৰ্তন হৈছে কিমান উন্নয়ন হৈছে 3 বছৰকৈ প্ৰভাৱশালী মন্ত্ৰী হৈ আছিল আৰু 2 বছৰ বিধায়ক সেইজনেই হৈছে একালৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি এটো সামগুৰি সমষ্টি আৰু মই এই সামগুৰি সমষ্টি এটা পথৰ ওপৰত খাৰা হৈছে যেটো প্ৰায় 2.5 কিলোমিটাৰ পথ আৰু এই পথটো জলাকলা খুৱাইছে ইয়াৰ স্থানীয় ৰাইজক মই কেমেৰা পাৰ্চন নবক দেখাবলৈ অনুৰোধ কৰিছো এয়া চাওক কিদৰে এই সকল ৰাইজে পথত ভুই ৰুই পেলাই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে কিয়নো আজি 15 বছৰ যি মন্ত্ৰী বিধায়ক হৈ থাকিল ৰকিবুল হুছেইনৰ যি গৃহ সমষ্টি তাৰ এটো খাটুৱালৰ পৰা গেৰুৱালৈ যোৱা এটা পথ আৰু পথটোৱে কিদৰে ৰাইজক জলাকলা খুৱাইছে সেয়া প্ৰাণ নিউজৰ দৰ্শকে দেখিবলৈ পাইছে দেখিছে কিদৰে এই সকল লোকে এইটো পথ নে পথাৰ কি হৈছে সেয়া কেমেৰা পাৰ্চনে দেখুৱাইছে যে এইদৰে পথৰ ওপৰত ভুই ৰুই পেলাই তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল ওলাই আছে ইয়াত স্থানীয় লোক আছে মই তেখেতসকলৰ লগত দুআষাৰ কথা পাতিম দাদা এই গাঁওখনৰ নাম কি গাঁওখনৰ নাম গেৰুৱামুখ খাটল গাঁও পঞ্চায়ত সমষ্টি সামগুৰি হয় এই পথটোত এতিয়া আপোনালোকে এইদৰে ভুই ৰুই পেলাই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া আছে কিহৰ কাৰণে একমাত্ৰ 15 বছৰ ৰকিবুল হুছেইন মন্ত্ৰীত্ব হৈ থকা অৱস্থাটো তেওঁ নিজে গ্ৰামোন্নয়ন মন্ত্ৰী আছিল বাৰম্বাৰ আপোনাক এই পথটোৰ বিষয়ে আমি আবেদন কৰাৰ পিছতো অৱশেষত গম পালো এই কেইবাবাৰো এইটো পথ চেংচন হৈছে চেংচন হোৱাৰ লগে লগে আপোনাৰ নেতা পালি নেতাৰ নিজৰ ঘৰৰ সন্মুখৰ পথটো মেৰামতি কৰা আৰু ওচৰে পাজৰে যিমান গৰুবাট চৰুবাট আছে এইবিলাকো মেৰামতি কৰে কিন্তু এইটো চাওক ইয়াতে স্কুল আছে মছজিদ আছে ইয়াৰ পৰা প্ৰায় মানুহ স্কুলীয়া কলেজীয়া ছাত্ৰ আছে কিন্তু ওলাই যাবলগীয়া অৱস্থা হোৱা নাই আমি কেইবাবাৰো আবেদন কৰিছো আবেদন কৰাৰ পিছতো আপোনাৰ একে অৱস্থা তেওঁলোকে কিবা অংকৰ লেনদেন কৰি পেলাই এই নেতা পালি নেতাৰ ওচৰত কাটি লৈ যায় কিমান কিলোমিটাৰ এই পথটোৰ এইটো আপোনাৰ 2.5 পৰা 3 কিলোমিটাৰ মান হ'ব কেতিয়াবা ইয়াত শিলগুটিয়াটামান পৰিছে নাই তেনেকুৱা পৰা আমি দেখা নাই মানে এইটো ৰাস্তাটো ধৰে কিন্তু ৰাস্তাৰ কাম নহয় নাই কাম নহয় ৰাস্তাটো ধৰে কাম নহয় দুৰ্নীতি হৈছে হয় নিশ্চিতভাৱে দেখিবলৈ পাইছে প্ৰাগ নিউজৰ দৰ্শকে যে দুৰ্নীতি হৈছে কিমান দুৰ্নীতি পোহাৰ মেলিছে খাটুৱাল গাঁও পঞ্চায়তত সৰ্বানন্দ সোণোৱাল চৰকাৰে এটা কথাই কৈছিল সৰ্বানন্দ সোণোৱালে প্ৰত্যেকখন মঞ্চত ঘোষণা কৰিছিল যে দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় দিয়া নহব কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে সামগুৰি সমষ্টিৰ খাটুৱাল গাঁও পঞ্চায়তত কিমান দুৰ্নীতি হৈছে এই পথটো আজিলৈকে কিন্তু কোনো উন্নয়ন নহল এটা পাথৰো এই পথটোত নপৰিলে এতিয়া পৰিৱৰ্তনকামী চৰকাৰ যি সোণালী অসমৰ সপোন দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলক এইসকল ৰাইজে আহ্বান জনাইছে যে যি সোণালী সপোন দেখিছে এই ৰাস্তাটো অকমান মেৰামতি কৰি ইয়াৰ যি স্থানীয় লোক আছে তেখেতসকলক অকমান সকাহ দিবলৈ এইসকলে আহ্বান জনাইছে ইয়াৰ স্থানীয় লোক আছে আৰু মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম কি ক'ব তাৰা এই পথটো আপোনালোকৰ এই দুৰৱস্থা আজি অতদিনে ভুগি আছে এতিয়া যি সোণালী অসমৰ সপোন দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতক কি আহ্বান জনাব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰেও কৈছিল যে আমি শূন্য সহনশীল নীতিৰে আগবাঢ়ি যাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেখেতৰ যি পৰামৰ্শ মতে চৰকাৰ চলাই আছে গতিকে আমি এইখন বিভাগৰ এইটো পঞ্চায়ত বিভাগৰ ৰাস্তা হয় এই ৰাস্তাত কিমান দুৰ্নীতি হৈছে আজি আমি বিডিঅ অফিচত গ'লে তেওঁলোকে কয় আপোনালোকৰ ৰাস্তাটো সম্পূৰ্ণ হৈ আছে ইয়াততো আমি নতুনকৈ আবণ্টন দিব নোৱাৰোঁ ধন গতিকে আগতে আমি কৈছো চৰকাৰক দাবী জনাইছো আগতে তদন্ত কৰিব লাগে তদন্তৰ আওতালে অভিযন্তা বিষয়া আৰু নেতা পালি নেতাক তদন্তৰ আওতালে আনিলে গোটেই বস্তুবিলাক পোহৰত আহিব মানে বিষয়াসকলে তদন্ত আওতালে আহিলে সাঙুৰ খোৱা দুৰ্নীতিত সাঙুৰ খোৱা তেনেকুৱা বাহিৰ হ'ব নেকি নিশ্চয় হ'ব এইটো তদন্ত নকৰিলেতো আমাৰ ৰাস্তাও নহ'ব আজি আমি কাৰ্যালয়ত আবেদন কৰিলে তেওঁলোকে ৰাস্তা হৈ আছে আপোনালোকৰ গতিকে তদন্ত হ'বই লাগিব এইটো পঞ্চায়ত আৰু ব্লকৰ পঞ্চায়ত আৰু ব্লকৰ এইটো কোন ব্লকত পৰে এইটো বাজিয়া উন্নয়ন খণ্ড পৰে নিশ্চিতভাৱে এইসকল ৰাইজে এটাই আহ্বান জনাইছে তদন্ত হওক এক সুস্থিৰ তদন্ত হওক আৰু সুস্থিৰ তদন্ত হলে দেখিবলৈ পোৱা যাব যে ইয়াত যি বাজিয়া ব্লক আছে খাটুৱাল গাঁও পঞ্চায়ত আছে তেখেতসকলৰ যি সচিব আছে বা যি পঞ্চায়ত প্ৰতিনিধি আছে সকলো আওতালে আহিব পাৰে আইনৰ আওতালে আহিব পাৰে তেখেতসকলে এটাই দাবী জনাইছে যে আৰু স্থানীয় লোক ওলাই আহিছে মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম যে এই পথটোত আপোনালোকে কেতিয়াবা এম্বুলেন্স চলিছে নে বা এম্বুলেন্স এখন আহিব পৰা ব্যৱস্থা আছে নেকি নাই এম্বুলেন্স আহিব নোৱাৰে ৰোগী নিবলৈ ঠেলা দি নিব লাগে কেতিয়া কান্ধত দাঙি লৈ মানুহ লৈ যাব লাগে এইটো অৱস্থা হৈ আছে ৰোগী যোৱাৰ কোনো সুবিধাই নাই নিব নোৱাৰো আমি বহুত অসুবিধাত আছো বহুত জালতানা ভোগ কৰি আছো আমি স্কুল ইয়াত আগৰ অকমান আগত স্কুলো আছে স্কুলৰ ল'ৰা ছোৱালী মাক দেউতাকে দাঙি পেলাই পাৰ কৰি দিব লাগে দাঙি আকৌ নিব লাগে ঘৰলৈ এইটো অৱস্থা হৈ আছে তেওঁলোকে মানে আমাৰ ৰাস্তাটো কোনোদিন পৰা ইমান দিন 15 বছৰ মন্ত্ৰী হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া 10 বছৰ MLA হৈ আছে তেওঁলোকে আমাৰ ৰাস্তাটো এতিয়ালৈ কৰি দিয়া নাই মই সেইকাৰণে সবক হেৰিতে মই অনুৰোধ জনাইছো যাতে আমাৰ ৰাস্তাটো ধুনীয়াকৈ খাবৰি লগাই ধুনীয়াকৈ বনাই দিয়ে মই সেইটো মোৰ অনুৰোধ
নিশ্চিতভাৱে এইসকল লোকে এতিয়া এটাই আহ্বান জনাইছে যে যি পৰিৱৰ্তনকামী চৰকাৰ সোণালী অসমৰ সপোন দেখা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটাই আহ্বান জনাইছে যে এই পথটো যি দুৰৱস্থা তাৰ পৰা তেখেতসকলক সকাহ দিয়ক আৰু সকলোতকৈ ডাঙৰ কথা যে এই পথটোত ইয়াত যদি গাঁৱত কোনোবা এজন বেমাৰ হয় তেনেহ'লে এই পথটোৱে এখন এম্বুলেঞ্চ নাযায় আৰু বৰষুণটো বাদে খৰালি দিনতো ইয়াত এখন চাইকেল লৈ পেলাই যাব পৰা উপক্ৰম নহয় গতিকে এইসকল লোকে এটাই আহ্বান জনাইছে যে অতি সোনকালে এক তদন্ত কৰি পেলাই এই গোটেই পথটো যে ৰাইজ অহা যোৱা কৰিবৰ বাবে সুচল কৰি দিয়ে তাক আহ্বান জনাইছে এইসকল স্থানীয় লোকে